ভালেই হ'ব। মই আগৰ পৰা কৈ আহিছোঁ যে মানে NDAৰ প্ৰাৰ্থীসকল জয়ী হ'ব। আমি খুব ভাল মাৰ্জিনত জয়ী হ'ব বুলি আশা কৰোঁ। অসমত কিমানখন আসন? দুটা দিন মাজত আছে। আপুনি এই প্ৰশ্নটো কিয় সুধিছে? দুটা দিন সকলোৱে অপেক্ষা কৰক। আজিতোতো এক্সিট পলবিলাক ওলাবই, সেইবিলাকো একেবাৰে যে শুদ্ধ এনেকুৱা নহয়, তথাপি এটা ধাৰণা সকলোৱে ডেফিনেটলি কৰিব পাৰিব। আৰু আমাৰ বিশ্বাস যে পুনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বৃহৎ সংখ্যক আসন লৈ NDA ক্ষমতালৈ আহিব। কাৰণ যথেষ্টখিনি উন্নয়নৰ কাম হৈছে, এই কথা নতুনকৈ দোহাৰাৰ প্ৰয়োজন নাই তেখেতৰ প্ৰধানমন্ত্ৰীত্বৰ কালচোৱাত। আৰু আমাৰ ৰাজ্যখনতো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখিনি ইয়াত কাম হৈছে, জনসাধাৰণে NDAৰ সপক্ষে ৰায়দান কৰিছে বুলি আমি নিশ্চিত। বিৰোধীয়েতো ক'বই তেওঁলোকৰ ইচ্ছু নাই আৰু নকৈ কি কৰিব। তেওঁলোকে অংক কৰি থাকক, 4 তাৰিখে ওলাবই। এইকেইটা দিনে কুচকাৱাজ কৰিব লাগে, তেওঁলোকে কৰিছে আৰু।